Good evening for all of you, my dear students. আমি আগৰ ভিডিওটোত আমি মল কনসেপ্টটো পঢ়িছিলো আৰু সেই মল কনসেপ্টটো আমি এটমৰ ক্ষেত্ৰত পঢ়িছিলো আজি মলিকুলাৰ ক্ষেত্ৰত আমি পঢ়িবলৈ যাম এতিয়া মল কনসেপ্টটো পঢ়াৰ আগতে আমি এটা কথা জানি লোৱা উচিত যে হোৱাট ইজ মলিকুল বা হোৱাট ইজ এ কেমিক্যাল কম্পাউন্ড এটা মলিকুল বা কেমিক্যাল কম্পাউন্ড হৈছে কালেকশন অফ এটমস আমি এটা মলিকুল বুলি যদি কওঁ তেতিয়া হলে আমাৰ কি বুজিব লাগিব আমাৰ কালেকশন অফ এটমস এতিয়া আমি আগতে কৈছিলো মলটো হৈছে আমাৰ কাউন্টিং ইউনিট আমি মলটো কিহত কৰিব পাৰো গ্ৰামত এক্সপ্ৰেছ কৰিব পাৰো আমি নাম্বাৰস অফ আগতে এটমছত এক্সপ্ৰেছ কৰিছিলো এতিয়া আমি খালি নাম্বাৰস অফ মলিকুলছত এক্সপ্ৰেছ কৰিম কাৰণ আমি মলিকুলৰ কথা পঢ়িবলৈ আহিছো এতিয়া আমি আগতে যেতিয়া কি কৈছিলো মলিকুলাৰ মাছটো কি বুজিম যে মলিকুলাৰ মাছটো হৈছে mass of a single molecule molecular mass to তেতিয়া হলে আমাৰ কি হৈছে mass of a single molecule এটা মলিকুলৰ আমাৰ কি হৈছে যেটো মাস সেই মাসটোকে আমি কৈছো মলিকুলাৰ মাস এটা আমি মলিকুলাৰ মাস কেনেকৈ ক্যালকুলেট কৰিম তো যিটা এটমস আছে সেই মলিকুলটো সেই এটমস কিটাৰ মাস তো আমি সাম কৰি আমি যেটো ভ্যালু পাম সেই ভ্যালুটোৱে হৈছে আমাৰ মলিকুলাৰ মাস এটা আমি এটা এক্সাম্পলৰ সৈতে আমি পঢ়ো the methyl molecule CH4 what is the formula of methyl molecule CH4 how many atoms of carbon present in this molecule one carbon atoms so there is one carbon atoms and four hydrogen atoms এটা কাৰ্বন এটমস আৰু চাৰিটা হাইড্ৰোজেন এটমস আছে এতিয়া আমি কি কৰিম যে এই কাৰ্বনৰ কাৰ্বন এটমটোৰ আমি atomic mass to yat put korim hydrogen atomor ami atomic mass to put kori pela ami duita ki korim add kori pela amar jetu value hobo সেই value hobo methane molecule etar mass এতিয়া আমাৰ কাৰ্বন এটা এটমৰ আমি মাস তো কি বুলি কৈছিলো 12 atomic mass unit আমি u বুলি লিখিব পাৰো 12 unit plus 4 এটা হাইড্ৰোজেনৰ আমি কিমান বুলি কৈছিলো 1 atomic mass unit okay তেতিয়া হলে তোমাৰ কি হলে 16 mu হৈ গল 12 plus 4 16 mu তাহলে molecular mass of methane is 16 mu what does it mean it means that one molecule of methane contains 16 mu mass okay এতিয়া সেই মলিকুলটো মাসটো যেটা গ্ৰামত এক্সপ্ৰেছ কৰিম তাহলে আমি যেতিয়া 6.023 into 10 to the power 23 atoms or mass to আমি যেতিয়া লম তাক আমি কি বুলি কম গ্রাম মলিকুলার মাস বা মোলার মলিকুলার মাস বুলি কম এটা এটম তোক আমি কি বুলি কৈছো মলিকুলার মাস আৰু যেতিয়া আমি গ্রাম মলিকুলার মাস বুলি যেতিয়া আমি কৈ দিম গ্রাম মলিকুলার মাস আমি আৰু কি বুলি ক'ব পাৰো আৰু কি বুলি ক'ব পাৰো আমি ক'ব পাৰো মোলাৰ মলিকুলাৰ মাস এটো হল আমাৰ কি যে 6.023 into 10 to the power 23 টা মলিকুলছ এভোগাড্ৰ নাম্বাৰস অফ মলিকুলছৰ যেটো মাস সেই মাসটোৱে হ'ব গ্ৰাম মলিকুলাৰ মাস বা মোলাৰ মলিকুলাৰ মাস of 6.023 into 10 to the power 23 molecules okay অৰ্থাৎ আমি এটা কথা ক'ব পাৰো যে কি ক'ব পাৰো যে 1 মোলত আমাৰ কি থাকে 1 মোলত আমি কি থাকে গ্ৰাম মলিকুলাৰ মাস থাকে বা মোলাৰ মলিকুলাৰ মাস 1 মোলত থাকে কি থাকে মোলাৰ মলিকুলাৰ মাস থাকিব আৰু কি থাকিব Avogadro numbers of molecules থাকিব 6.023 into 10 to the power 23 সংখ্যক আমাৰ molecules থাকিব এতিয়া আমি যদি এই ফৰ্মুলাটো জানো এই ইনফৰমেশন কিটা আমি যদি জানো আৰু if we can use this informations properly in the numerical problems then we can solve any kind of problems that are related to mole concept okay আমি এটা প্ৰশ্ন কৰি চাও আমাক যদি খুদে calculate weight
weight of 0.5 mole methane molecules. আমি কেনেকৈ কৰিম আমি প্ৰথমতে কি জানিব লাগিব molar atomic mass বা sorry molar molecular mass বা gram molecular mass ওকে তে মিথেনৰ গ্ৰাম molecular mass আমি এইমাত্ৰ উলিয়াইছিলো molar molecular mass of methane আমাৰ কিমান molecular mass of methane equal to কিমান 16 gram okay what does it mean তাৰমানে 1 mole methane equal to 16 gram কাৰণ কি আমি কৈছো 1 মোলত molar molecular mass থাকে molar molecular mass of methane 16 gram গতিকে 1 mole methane molecule equal to আমাৰ কিমান হৈছে 16 gram okay এটা আমাৰ উলিয়াবলৈ দিছে কিমান 0.5 mole তেতিয়া আমি জাস্ট কি কৰিম 0.5 mole methane molecules তেতিয়া আমি কি কৰিম 16 into এটা ইনটু কৰি দিম 0.5 gram তাৰমানে ইয়াত কৰিলে আমি কি পাম 8 gram তাৰমানে 0.5 mole methane molecules তেতিয়া আমাৰ কিমান থাকিব 8 gram methane থাকিব ওকে এতিয়া আমি এই প্ৰবলেমটো জানিবা আমি এই প্ৰবলেমটো এটা সমূহ উপায়েও কৰিব পাৰো কেনেকৈ কৰিব পাৰো আমি কেনেকৈ কৰিব পাৰো এতিয়া চাও যে আমাক উলিয়াবলৈ দিছে কি 0.5 mole আমি গম পালো যে 1 মোলত কিমান থাকে 16 গ্ৰাম মিথেন থাকে ওকে এতিয়া আমি যদি 16 গ্ৰামটো এফালে লৈ আহো 1 মোল ইকুৱেল টু 16 গ্ৰাম আমি মানে কনভাৰ্জন ফ্যাক্টৰটো উলিয়াইছো 1 মোল বাই 16 গ্ৰাম মিথেন এফালে কি থাকিলে 1 থাকিলে বা যদি আমি এইটো যদি এফালে লৈ যাও তেতিয়া আমাৰ কি হ'ব 16 গ্ৰাম মিথেন ডিভাইডেড বাই তোমাৰ কি আছে 1 মোল ইকুৱেল টু 1 আমি নেক্সট সেকেন্ড বাৰ কি কৈছো এইটোক এফালে লৈ গৈছো ওকে দ্যাটস ফাইন নাও এটা আমাৰ খুৰিছে কিমান 0.5 মোল ওকে আমি যদি ভাবো যে 0.5 মোলৰ লগত আমাৰ 1 এটা ইনটু হৈ আছে ওকে এটা আমি কি কৰিব লাগে গ্ৰামলৈ নিব লাগে হেতু কাৰণে আমি 1 মোল 16 গ্ৰাম লিখি লৈছো গ্ৰামলৈ নিব লাগে কাৰণে এটা কি হ'ব আমি কোনটো কনভাৰ্জন ফ্যাক্টৰ 1 ৰ ঠাইতে আমি পুট কৰিম আমি এইটো কনভাৰ্জন ফ্যাক্টৰ আমি 1 ৰ সাথে পুট কৰিম যে জিটোত এই মোলটো কি হৈ যায় ক্যান্সেল হয় মোলটো ক্যান্সেল হয় আৰু ওপৰত আমাৰ গ্ৰামটো আহে কাৰণ আমি গ্ৰামলৈ এক্সপ্ৰেছ কৰিব বিচাৰিছো তেতিয়া আমি কোনটো কৰিব লাগিব 1 মোল বাই 16 গ্ৰাম কৰিলে 1 মোল বাই যদি 16 গ্ৰাম কৰো তেতিয়া আমাৰ কি হ'ব মোলটো ক্যান্সেল না যায় কিন্তু যদি আমি এটো কৰো 16 গ্ৰাম মিথেন ডিভাইডেড বাই 1 মোল এই 1 টু ঠাইত যদি আমি কি লিখিব পাও 0.5 মোল এই 1 টু ঠাইত যদি আমি লিখো 16 গ্ৰাম মিথেন ডিভাইডেড বাই কি 1 মোল তেতিয়া আমাৰ কি হল মোল মোল ক্যান্সেল গুছি গল হ্যাঁ 0.55 এ 16 ক পইণ্ট কৰিলে 8 গ্ৰাম মিথেন আমি এনেকৈ কৰিব পাৰো মানে কনভাৰ্জন ফ্যাক্টৰটো উলিয়াই পেলাই আমি এই প্ৰবলেমটো কৰিব পাৰো এটা আমি দুটামান প্ৰশ্ন কৰো দুটামান প্ৰশ্ন কৰিলে আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব প্ৰশ্নটো হ'ল যে হোৱাট ইজ দা মাস অফ 0.440 মোল অফ হাইড্ৰোজেন ওকে তে হেতু কৰিবলৈ আমি মোলক যেতিয়া আমি কি হলে কনভাৰ্ট কৰিব লাগে গ্ৰামলৈ কনভাৰ্ট কৰিব লাগিব মাস খুদিছে গ্ৰামলৈ কনভাৰ্ট কৰিব লাগিব তেতিয়া আমি কি কৰিব লাগিব যে ফাৰ্স্ট আমি কি জানিব লাগিব সেই মলিকুলটোৰ মোলাৰ এটমিক মাস মোলাৰ মলিকুলাৰ মাস কেনেকৈ উলিয়াম মোলাৰ মলিকুলাৰ মাসটো আমাৰ ইয়াৰ হাইড্ৰোজেনৰ কেনেকৈ উলিয়াম N2H4 দুটা নাইট্ৰোজেন আছে এটা নাইট্ৰোজেনৰ এটমিক মাসটো কিমান 14 গ্ৰাম ওকে যেহেতু আমি মোলাৰ লিখিছো হেতু কাৰণে আমি গ্ৰামত লিখিছো ওকে প্লাস হাইড্ৰোজেন কেটা আছে চাৰিটা আছে আমি হাইড্ৰোজেনৰ এটমিক মাস কিমান পাইছিলো 1 গ্ৰাম দেখি হল 28 গ্ৰাম প্লাস 4 গ্ৰাম ইকুৱেল টু 32 গ্ৰাম তাৰমানে মোলাৰ মলিকুলাৰ মাস অফ হাইড্ৰোজেন হৈছে 32 গ্ৰাম ওকে তিয়া তাৰ অৰ্থটো কি যে 1 মোল মই আগতে কৈছো যে 1 মোলত মোলাৰ মলিকুলাৰ মাস থাকে তে 1 মোল হাইড্ৰোজেন ইকুৱেল টু কিমান আমি কেলে এটো লিখিছো কাৰণ আমাক খুদিছে মাস গ্ৰামত হেতু কাৰণে উলিয়াই লৈছো যে 1 মোল হাইড্ৰোজেন ইকুৱেল টু আমাৰ কি আছে মোলাৰ মলিকুলাৰ মাস অফ হাইড্ৰোজেন 32 গ্ৰাম এটো লিখি দিলো ওকে আমাক খুদিছে 0.443 মোল 443 মোল হাইড্ৰোজেন তেতিয়া আমি কি কৰিম জাস্ট 32 ইনটু এটো 0.443 এ মাল্টিপ্লাই কৰিলে হলে 0.443 এ মাল্টিপ্লাই কৰিলো কৰি দিওতে আমাৰ যেটো आंसर ওলালে সেই आंसरটো হৈছে আমাৰ সেই প্ৰবলেমটোৰ आंसर এটো কিমান এটো কৰিলে তোমালকে 14.176 গ্ৰাম পাবা
এটা এটো আগৰ ধৰণে আমি কৰিব পাৰো কনভাৰ্জন ফেক্টৰ উলিয়াই এটা আমাক ইয়াক দিছে প্ৰশ্নটো কিছে 0.443 মোল কেনেকৈ কৰিব পাও 0.443 মোল আমি পালোৱে 1 মোল হাইড্ৰোজেন সমান 32 গ্ৰাম এটা আমি আমাৰ এম টু কি এই মোলটো ক্যান্সেল হ'ব লাগিব এই মোলটো ক্যান্সেল হ'বলৈ হলে আমি কি কৰিব লাগিব মোলটো আমি তললৈ নিব লাগিব মানে এটো যদি আমি লিখো 32 গ্ৰাম ডিভাইডেড বাই 1 মোল যদি লিখো আমি 32 গ্ৰাম ডিভাইডেড বাই যদি আমি 1 মোল লিখো তেতিয়া আমাৰ কি হ'ব মোল মোল ক্যান্সেল হ'ল গ্ৰাম থাকিলে এনসাৰ কেটা ওলাল 14.176 গ্ৰাম এনেকৈ আমি প্ৰবলেমটো কৰিব পাৰো ওকে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে given that molar mass of sulfuric acid 98 গ্ৰাম per mole মানে sulfuric acid molar mass 98 গ্ৰাম per mole দিয়া আছে এতিয়া আমাক সুধিছে যে 49 গ্ৰাম sulfuric acid কিমান molecules থাকিব এটা আমি এই প্ৰবলেমটো কৰিব লাগে এতিয়া আমাক কি হৈছে স্যাম্পলটো ওয়েট দিয়া আছে স্যাম্পলটো ওয়েট দিয়া আছে weight of the sample to আমাৰ দিয়া আছে কিমান দিয়া আছে 49 গ্ৰাম আমি কি উলিয়াব লাগে number of molecules কেনেকৈ কৰিম এটো এনেকুৱা প্ৰবলেম কেনেকৈ কৰিম ফাৰ্স্ট আমি কি কৰিম যে weight of sample টো আমি কি হলে নিম মোললৈ কনভাৰ্ট কৰিম কিমান মোল আছে 49 গ্ৰাম স্যাম্পলত কিমান মোল আছে স্যাম্পল টো আমি কি হলে কনভাৰ্ট কৰিম মোললৈ কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম আমি কি কৰিম যে যেটো আমাৰ weight of sample টো divide by কিহে ডিভাইড কৰিম কম্পাউণ্ডৰ মোলাৰ মলিকুলাৰ মাছ যেটো মোলাৰ মলিকুলাৰ মাছ আছে সেই মোলাৰ মলিকুলাৰ মাছ আমি ডিভাইড কৰি দিম মোল পাই গল ওকে অৰ্থাৎ আমি এনেকুৱা এটা ফৰ্মুলা লিখিব পাও n = আমি আগতে লিখিছিলে w/m weight of the sample divided by molecular mass okay mole of the sample পাই গলো তে mole of the sample of number of molecules নিবলৈ আমি কি কৰিব লাগিব যেটো mole of the sample of ভ্যালু পালো তাক কি কৰিব লাগিব multiply by Avogadro's number multiply by na আমি आंसर পাই গলো এটা আমি কৰো molar molecular mass S2SO4 কিমান দিছে 98 গ্ৰাম 98 গ্ৰাম per mole okay per mole okay weight of the sample কি দিছে weight of the sample দিয়া আছে 49 গ্ৰাম okay the number of moles কিমান হ'ব এটো ফৰ্মুলা লগাই দিও w/m weight of the sample কিমান আছে 49 গ্ৰাম molecular mass কিমান আছে 98 গ্ৰাম per mole গ্ৰাম গ্ৰাম ক্যান্সেল গল মোলটো ওপৰলৈ গুচি গলে কি হ'ব মোল ইনভার্স টো ওপৰলৈ গুচি গলে মোল হ'ব 49 এ 98 ক ক্যান্সেল কৰিলে হাফ মোল হয় হাফ মোল আছে ওকে তে 1 মোলত কিমান মলিকুলস থাকে আমি দেখি আছো 1 মোলত 6.023 into 10 to the power 23 molecules আছে 6.023 into 10 to the power 23 molecules আছে তে হাফ মোলত কিমান থাকিব ইনটু কৰি দিও half into 6.023 into 10 to the power 23 molecules আছে তেতিয়া আমাৰ কি হ'ব 3.011 approximately আমাৰ 10 to the power 23 molecules আমাৰ থাকিব হ'ব এটো তোমালোকে নোট কৰি লোৱা এতিয়া আমি দেখিলো যে গ্ৰামত দিয়া থাকিলে আমি কেনেকৈ নাম্বাৰস অফ মলিকুলস উলিয়াম ওকে প্ৰশ্নটো হৈছে যে আমাৰ how many C4H10 molecules are contained in 9.213 gram of this compound যে 9.213 gram C4H10 compound টো আছে তাত কিমানটা molecules আছে সুধিছে আৰু কি সুধিছে লগতে হাইড্ৰোজেন এটমস কেটা আছে এই স্যাম্পলটো 9.213 গ্ৰাম স্যাম্পলটোত কিমান হাইড্ৰোজেন এটমস আছে হেতু আমাক ক্যালকুলেট কৰি দেখাবলৈ কৈছে আমি এটা প্ৰবলেমটো কেনেকৈ সলভ কৰিম প্ৰথম কথাটো হ'ল কি আমি molar molecular mass of C4H10 টো উলিয়াই ল'ব লাগিব তিয়া আমাৰ সলিউশনৰ ফাৰ্স্ট স্টেপটো হ'ল molar molecular mass কিহৰ of C4H10 তাৰমানে কি আছে চাৰিটা কাৰ্বন আছে এটা কাৰ্বনৰ কাৰণে আমাৰ কি 12 গ্ৰাম
হয়নে আৰু 10টা হাইড্ৰোজেন আছে 10 এটা হাইড্ৰোজেনৰ কাৰণে আমি 10টা হাইড্ৰোজেন হেতু আমি 10 লিখিলো এটা হাইড্ৰোজেনৰ কাৰণে 1 গ্ৰাম ওকে 48 গ্ৰাম plus 10 গ্ৰাম equal to 58 গ্ৰাম the next step আমি কি কৰিম মোললৈ কনভাৰ্ট কৰিম আগতে আমি কৰিছে তে মোললৈ কনভাৰ্ট কৰিবলৈ হলে নাম্বাৰ অফ মোলস কি কৰিম আমি weight of the sample দিয়া আছে W/m weight of the sample কিমান আছে 9 এটো গ্ৰাম পাৰ মোল ওকে W/m 9.213 গ্ৰাম divided by কি আছে 58 গ্ৰাম per mole গ্ৰাম গ্ৰাম ক্যান্সেল গুছি গল মোল ইনভার্স উপলে গুছি গলে মোল হ'ব তাৰ মানে কিমান হ'ব 9.213 divided by 58 মোল আমাৰ আছে ওকে এতিয়া 1 মোলত আমাৰ কিমান এটমছ থাকে 6.023 into 10 to the power 23 atoms okay আৰু মলিকুলৰ ক্ষেত্ৰত আমাৰ কি হ'ব একে 6.023 into 10 to the power 23 molecules এতিয়া 1 mole equal to আমাৰ কি আছে 6 point কাৰণ আমাৰ খুলিছে কিমানটা molecules আছে 6.023 into 10 to the power 23 molecules আছে okay এতিয়া আমাৰ কিমান মোল আছে 9.213 divided by 58 mole equal to কিমান এটো এই সংখ্যাটোক আমাৰ কি হ'ব এটোৱে মাল্টিপ্লাই কৰি দিব লাগিব 9.213 divided by 58 molecules আছে okay এটো যদি তুমি মাল্টিপ্লিকেশন কৰা 6.023 into 9.213 যদি মাল্টিপ্লিকেশন কৰা তুমি পাবা 55. A2 আৰু A2 55.50 divided by তলত 58 আছে into 10 to the power 23 molecules okay এটো যদি তোমালকে কৰা ইয়াৰ এনসাৰটো তোমালকে পাবাগে 0.96 into 10 to the power 23 molecules okay এটো যদি আমি 9.6 কৰো কি হ'ব 10 এৰে মানে কি কৰিলো আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব মানে 9.6 কৰিবলৈ আমি কি কৰিব লাগিব 10 এৰে মাল্টিপ্লাই কৰিলো ডিভাইডেড বাই 10 কৰি দিলো হৈ গল তেতিয়া এটো কিমান হ'ব 9.6 হল ইনটু 10 ত 1 আছে বুলি ধৰো এটো ডিভাইড হৈ আছে ওপৰলৈ লৈ গলে মাইনাস হৈ যাব 10 to 23 minus 1 গতিকে 9.6 into 10 to the power 22 টা molecules আছে okay molecules আমি উলিয়াই দিলো এটা কিন্তু নেক্সট প্ৰশ্নটা আছে যে how many hydrogen atoms present in the sample কিমানটা হাইড্ৰোজেন এটমছ আছে তে এটা মলিকুলত হাইড্ৰোজেন ইয়াৰ এটা মলিকুলত C4H10 মলিকুলটোত আমাৰ হাইড্ৰোজেন এটম কেটা আছে 10টা আছে ওকে তে 1 C4H10 molecule contains কিমানটা হাইড্ৰোজেন এটমছ আছে 10 হাইড্ৰোজেন এটমছ এটা ইমানখিনি স্যাম্পলত কিমান মলিকুলছ আছে 9.6 into 10 to the power 22 মলিকুলছ আছে তে 9.6 into 10 to the power 22 মলিকুলছত কিমান হাইড্ৰোজেন এটমছ আছে আমি উলিয়াব লাগিব এটা আমি কি কইলো 9.6 into 10 to the power 22 molecules contains আমাৰ কি হ'ব 1 আছে আৰু 9.6 into 10 to the power 22 উলিয়াব লাগে এটাৰ দাম দিয়া থাকিলে বেছি দাম উলিয়াবলৈ আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে নেক্সট প্ৰশ্নটো হল ট্ৰাইএটমিক মানে কি তিনটা এটম দি মলিকুলটো ফৰ্মেশন আছে ওকে আমাক খুদিছে 0.1 মোলছত কিমানটা এটমছ আছে খুদিছে ওকে আমি কিমানটা এটমছ থকাটো পিছত ক্যালকুলেট কৰিম প্ৰথমতে 0.1 মোলছত কিমানটা মলিকুলছ আছে আমি হেতু ক্যালকুলেট কৰিম প্ৰশ্নটো তাৰমানে আমি কি কৰিম আমাক আছে 0.1 মোলছ ওকে 0.1 মোলছক আমি কি কৰিম কিমানটা মলিকুলছ আছে আমি ক্যালকুলেট কৰিম ওকে তে এটা মলিকুলছত কিমানটা এটম আছে তিনটা গতিকে আমি এটমছ টো কৰিবলৈ হলে কি কৰিব লাগিব সেই মলিকুলৰ যেটো নাম্বাৰ তাক 3 ৰে পূৰণ কৰিলো 3 ইনটু মলিকুলৰ নাম্বাৰ এটি হল আমাৰ आंसर এটা আমি 1 মোলত কিমান মলিকুল থাকিব ট্ৰাইএটমিক গ্যাসটো 6.023 ইনটু 10 to the power 23 molecules থাকিব হলে তে 0.1 মোলত কিমান হ'ব জাস্ট আমি এই নাম্বাৰটো কি কৰিম মাল্টিপ্লাই কৰি দিলু 0.1 6.023 into 10 to the power 23 molecules okay তে আমি এটমছ লাগে হয়নে 1 মলিকুলত তোমাৰ কি হয় 1 মলিকুলত কিমানটা এটমছ আছে
3 এটমছ আছে কেনেকৈ গম পালো কাৰণ ট্ৰাই এটমিক বুলি কৈছে 3 এটমছ আছে এটা আমাৰ মলিকুলছ কিমান আছে 0.1 into 6.023 into 10 to the power 23 molecules আছে equal to কি হ'ব 1 or দিয়া আছে তেতিয়াহলে আমি এটো সংখ্যা উলিয়াবলৈ মাল্টিপ্লাই কৰিব লাগিব 3 into 0.1 into 6.023 into 10 to the power 23 atoms থাকিলে 0.1 মানে কি 1/10 হয়নে 0.1 মানে 1/10 10 মানে কি 10 to the power 1 এটো তলত আছে গতিকে a to the power m divided by a to the power n হল গতিকে 10 to the power 23 minus 1 হ'ব তাহলে এটো কি হ'ব 10 to the power 22 ওকে এটো হ'ব আমাৰ 10 to the power 22 আৰু এটো কিমান হ'ব 18069 18.069 into 10 to the power 22 এটো যদি আমি 1 পইণ্টত লিখিব বিচাৰো তেতিয়া কি কৰিব লাগিব 10 ৰে ডিভাইড কৰিলো আৰু 10 ৰে মাল্টিপ্লাই কৰিলো এটো আমি 1.8 ৰে যদি কৰিব বিচাৰো আমি কি কৰিব লাগিব 10 ৰে ডিভাইড কৰিব লাগিব আৰু 10 ৰে ডিভাইড কৰা মানে কি আমি 10 ৰে এনে ডিভাইড কৰিব নোৱাৰো ওপৰত মাল্টিপ্লাই কৰি দিব লাগিব মাল্টিপ্লাই কৰিলে মানে এই 10 10 ক্যান্সেল হৈ গল মানে একেটাই আছে তেতিয়ালে 10 এটো 1 আছে a to the power m into a to the power n a to the power m plus n মানে 10 to the power 23 হৈ গল আৰু এটো কিমান হ'ব 1.8069 into 10 to the power 23 মানে এটমছ থাকিব এটো আজি আমি মূল কনসেপ্টটো সামৰি মাৰিলো মানে মূল কনসেপ্টৰ এটো মলিকুলছৰ ক্ষেত্ৰত আমি নাম্বাৰছক কি দেখিলো যে আমাক যদি ওয়েট দিয়া থাকে তেতিয়া হলে আমি কি কৰিম মোলছলে কেনেকৈ কনভাৰ্ট কৰিম যদি মোলছত দিয়া থাকে আমি কেনেকৈ ওয়েটলে কনভাৰ্ট কৰিম মোলছত যদি দিয়া থাকে আমি কেনেকৈ মলিকুলছলে কনভাৰ্ট কৰিম এই গুটেইখিনি কথা আমি আজি পঢ়িলো আৰু কেইবাটাও প্ৰবলেম আমি সলভ কৰিলো আই উড লাইক টু ৰিকুৱেষ্ট ইউ ট্ৰাই টু সলভ lot of numerical problems and if you solve a huge numbers of numerical problems then only you will understand the topic well আৰু মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে যদি তোমালোকে এই ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ